হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু নতুন বছৰ সকলোকে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা। যাতে সকলোৰে দিনবোৰ ভালে যায়, আহিবলগীয়া দিনবোৰ যাতে সুখৰ হয়, সকলোৰে কামবোৰ যাতে সমাধান হয় তাৰে আশা ৰাখিছো। আৰু এয়া আমি গৈ আছো পিকনিক। দেখিছে সকলোবোৰ নৱবৰ্ষৰ সময় যিহেতু সকলোৱে পিকনিক যায়, সেয়ে আমি কেইগৰাকী মানে ছাডেন প্লেন এটা কৰি, যিহেতু সকলোৱে মিলাবলৈ অসুবিধা হয় এটা ঠাইলৈ যাবলৈ, সেই যেনেকৈ মিলিলো আৰু ওলালো আমি ছাডেনকে প্লেন এটা বনাই। আৰু এয়া মোৰ লগত গৈছিল সৰু বেটা, লগতে লগৰ কেইগৰাকী মানৰ বেটা গৈছিল আৰু ছোৱালীও গৈছিল। সেনেদৰে আৰু এটা দিন পাৰ কৰিবলৈ আমি ওলালো। এয়া গৈ পালো মেইন লোকেশ্যনটো আছিল নামফাকে ওচৰতে এখন পিকনিক প্লেচ। যিহেতু এই প্লেচটো বহুত চাফা, আপোনালোকে যাব পাৰিব। নামফাকে চিধা যোনটো ৰাস্তা যায় সেই আগলৈ গৈয়ে পাব এই জেগাডোখৰ। আৰু সঁচাকৈ বৰ ধুনীয়া প্লেচটো। আৰু গৈ পাই ব্ৰেড বগোৱাসকলে ব্ৰেড বনাইছে, মই ভিডিঅ' বনোৱা কাম মই ভিডিঅ' বনাইছো। আৰু মোৰ লগৰ গৈছে, তাইও ভাল পাইছে বুলি আশা কৰিছো, কাৰণ তাইও আমাৰ লগত নতুন এনেদৰে চবৰ লগত গৈছে। আৰু এয়া বৌ আৰু ৰিংকু, ইহঁতেও কিন্তু বহুত ফূৰ্তি বাজ দেই। ভাল লাগিছে সকলোকে লগ পাই আজিৰ দিনটোত। যদিও লগ পাই থাকো তথাপিতো আমি এনেকৈ ইমান সময় স্পেণ্ড কৰাটো পচিবল নহয়। সেয়া ভাবিলো এটা দিন এনেদৰে আগবাঢ়ি যাওঁ সকলোৱে মিলি ফূৰ্তি কৰিবলৈ। এয়া গৈ পাই ধুনীয়াকৈ চাহ খালো আৰু ফটো মাৰিছে। এয়া দেখিছে ন, ৰিংকু গান শুনি নাচিবলৈ ৰখিবলৈ পৰাই নাই, মানে নাচিবলৈ। সেয়ে নাচটো ষ্টাৰ্ট কৰিবই লাগিব যিহেতু পিকনিক বুলি ক'লে। আৰু হেপী অলপ নাচো সকলোৱে। মোৰ কিন্তু গৈ পাই নাচিবলৈ মন, কাৰণ মোক খোৱাতকৈ বেছি মই নাচি ভাল পাওঁ। সেয়ে ফূৰ্তি কৰা দিনবিলাক যাতে সকলোৱে ভালদৰে ফূৰ্তি কৰিব লাগে, কাৰণ আগলৈ কি হ'ব লগা হৈ আছে তো সেয়া কোনেও নাজানে ন। সেয়া বৰ্তমান ফূৰ্তি কৰিব লাগে। আৰু এয়া পাহাৰী আৰু তাই জাক, আৰু সঁচাকৈ দুয়োগৰাকী ইমান ধুনীয়াকে মিলি চিকেন পুৰি আছে, গাহৰি পুৰি আছে। আৰু ভাল লাগিছে এনেদৰে সকলোৱে কামত লাগিছে আৰু দেই। পিকনিক বুলি ক'লে অকলে নহয়তো। সেয়ে এয়া দেখিছেনে, গাহৰি মাংস পুৰিবলৈ খৰিকাও নিজে ৰেডি কৰিছে। আৰু আমাৰ ড্ৰাইভাৰ দাদাও বহুত হেল্প কৰি দিলে দেই। দেখিছে ন, ইয়াত কিন্তু কোনো জেন্টছ নাই আমাৰ ড্ৰাইভাৰ দাদাৰ বাহিৰে। সেয়ে লেডিজ ফাৰ্ষ্ট, সকলো কামেই কৰিব পাৰে, হয় নাই কওকচোন। এয়া দেখিছেনে, ধুনীয়াকৈ খৰিকা কাটি মেলি গাহৰি মাংস পুৰিবলৈ, ব্ৰইলাৰ মাংস পুৰিবলৈ ৰেডি কৰিছে। আৰু বাচ্ছা পাৰ্টি বিলাকো ইমান ধুনীয়াকে খেলি আছে নহয়, তেওঁলোকৰ কোনো আমনি নোহোৱাকৈ। কাৰণ জেগাডোখৰ ইমান ধুনীয়া আৰু ইমান মুকলি, মাইণ্ডটো ফ্ৰেছ হৈ যায় সকলোৰে। এটা দিন নিজৰ লগতো অতিবাহিত কৰিব লাগে, নিজৰ মনে থাকিব লাগে। সেয়ে ভাবিলো আমি এনেদৰে আৰু ফূৰ্তি কৰো। এয়া বৌয়ে গাহৰি মাংস পুৰি আছে, যিহেতু বৌৰ গাহৰি মাংস প্ৰিয়। সেয়া বনাই আছে আৰু তেওঁ এয়া কমলা কাটিছে। মুঠতে কোনো ৰখি থকা নাই দেই, হাতে কামে লাগিছে। আৰু পিকনিকটো এৰেঞ্জ কৰা সকলোকে মোৰ ফালৰ পৰা বহুত থেংকছ। যিহেতু অকলে কেতিয়াও কোনো কাম সমাধান নহয়, চবৰে সহায় সহযোগিতাতে আগবাঢ়িব লগা হয়। সেয়ে ধুনীয়াকৈ ছাপোৰ্ট কৰিলে। আৰু মাইনুবৌয়ে কলপাত কাটি আনিলে টেঙা খাবলৈ, কাৰণ মাইনুবৌ খানাখিনি ইমান ধুনীয়াকৈ বনাই আনিছে। কাৰণ তেওঁ খানা বনাব নোৱাৰা হলে হয়তো আমাৰ অলপ প্ৰব্লেম হ'ল হয়। সেয়ে তেওঁ ধুনীয়াকৈ চিকেন, ডাক ধুনীয়াকৈ বনাই আনিছে। আৰু ইয়াত পোলাও বনাই দিছে আমাৰ খুৰী এগৰাকীয়ে, তেওঁলৈ বহুত থেংকছ থাকিল দেই খুৰী। আৰু এয়া ডান্সৰ অবিহনেতো কেতিয়াও পিকনিক নহয় ন কমপ্লিট। সেয়ে সকলোৱে খাই বৈ উঠি ধুনীয়াকৈ ডান্স কৰিবলৈ ওলালে। ইয়াত আমাৰ লগৰ দুগৰাকীমান নতুন গৈছিল, তেওঁলোকে যাতে আমাৰ এই সকলোবিলাকক লগ পাই লগৰবিলাক ভাল পালে সেয়াই ভাবিছো। আৰু কাৰণ সকলোৱে মিলি ডান্স কৰাটো এটা সকলোৱে মন মিলিব লাগিব ন। সেয়ে এয়া ময়ো অলপ শ্ল' মোচন কৰি দিছো আৰু ভিডিঅ'টো যাতে শেষলৈকে অলপ লং হৈ যায়, কাৰণ বিশেষকৈ বেছিকৈ ডান্স কৰিব পৰা নহ'ল ন। যিকণ সময় পৰিলো আৰু ফুল মস্তি কৰিলো। শেষলৈ চাব দেই, বহুত ইণ্টাৰেষ্টিং ডান্স কৰি আছে। আৰু এয়া বৌয়ে কিবা এটা কৈ আছে, আৰু চবেই নিজৰ পচন্দৰ গানবোৰ লগাইছে। আৰু আজি মুঠতে মন খুলি ফূৰ্তি কৰিলো আমি সকলোৱে। আৰু এয়া বুমনি বৌ নোযোৱা মানুহ ওলালে, বহুত ভাল লাগিল। কাৰণ এনেকৈ ছাৰপ্ৰাইজ বিলাক দি দিলে ভাল লাগে ন। সেয়ে এটাই দিন পাওঁ ন আমি নিজৰ মাজত নিজে ফূৰ্তি কৰিবলৈ। ধৰক সদায়তো ওলাই আহিবলৈ নোৱাৰো বা ইমান কেইজনী লগ হবলৈও নোৱাৰো, পচিবল নহয়, সময় সুবিধা চবেই বিজি থাকে। সেই এটা দিন দিয়াৰ বাবে বহুত থেংকছ। আৰু আকলৈ কেতিয়াবা এনেকৈ সময় সুবিধা মিলিলে আকৌ লগ খাম, আকৌ এনেকৈ এনজয় কৰিম বুলি আশা ৰাখিছো। আৰু মিউজিক বিলাক নহা হৈছে ন, আপোনালোকে বৰ হৈ গৈছে। আহিব শেষলৈ চাই থাককচোন। তেন্তে চাওঁ বলক আগলৈ ভিডিঅ'টো কি ডান্স হৈ আছে।
এতিয়া আহক তেতিয়াহ'লে চাওঁ সকলোৱে কেনেকৈনো ঝুমুৰ ডান্সটো কৰিলে শেষলৈ চাই যাব দেই এয়া হয়তো সকলোৱে দেখিছে এটা নতুন ঝুমুৰৰ ডান্স আৰু আপোনালোকে ডাইৰেক্ট নদৌৰিব আৰু দেই কাৰণ যোনে যেনেকৈ ফূৰ্তি পাৰিছোঁ কৰিছোঁ আৰু মুঠতে এদিনহে পাইছোঁ ন সেইকাৰণে পূৰা মন খুলি ফূৰ্তি কৰিছোঁ আৰু শেষলৈ থাকি যাওক ঘাগৰা ডান্সটো দেখিলেই ন সকলোৱে এয়া বাছতো আমি কিন্তু ফূৰ্তি কৰিবলৈ এৰি দিয়া নাই আৰু এয়া হৈছে আমাৰ লাষ্ট মমেণ্ট আৰু এনেদৰে দিনটো পাৰ কৰিলোঁ চাওকচোন আৰু এনেকৈ আমি সকলোৱে ফূৰ্তি কৰি এয়া শেষত কেইখনমান আপোনালোকৰ আগত ফটো আপলোড কৰিছোঁ কাৰণ মেমৰি হিচাপেও থাকি যাব আৰু কেতিয়াবা মনত পৰিব ন সকলোৱে এদিন কেনেকৈ আমি সেলিব্ৰেশ্যন কৰিলোঁ নিউ ইয়েৰ আৰু আপোনালোকৰ ভাল হওক নতুন বছৰ তাৰে কামনা কৰিছোঁ আৰু আকৌ লগ পাম এনেকৈ গোটেইখিনিৰ লগত ভাল লাগিব কেতিয়াবা আকৌ কৰবাত গৈ এনেদৰে খাম বুলি আশা কৰিছোঁ আজিলৈ আহিছোঁ বাই আৰু মোৰ নতুন ভিডিঅ' দি যাম আগলৈ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই হেপী নিউ ইয়েৰ অল